বৃহত্তৰ অসমৰ ভূমিপুত্ৰ হিচাপে চুতীয়াসকল অন্যতম জনগোষ্ঠী অসমত প্ৰায় 550 খ্ৰীষ্টাব্দৰ পৰা এই জনগোষ্ঠীটোৰ ৰাজত্বৰ ইতিহাস অসমত বিজড়িত হৈ আছে। এই জনগোষ্ঠীটোৰে এগৰাকী মহিয়সী নাৰী, যিগৰাকী নাৰীয়ে তেওঁৰ জীৱন বলিদান দিছিল তেওঁৰ নিজৰ স্বদেশ প্ৰেমৰ কাৰণে। এগৰাকী বীৰাংগনা সতী সাধনীৰ 501তম মৃত্যু দিৱস হিচাপে আজি আমি এই মহায়সী নাৰীগৰাকীক স্মৰণ কৰিবৰ কাৰণে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে চুতীয়া জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনসমূহৰ সহযোগত আজি গছপুৰীয়াত আমি এই বীৰাংগনা সতী সাধনী দিৱস অনুষ্ঠিত কৰোঁ। মহিয়সীগৰাকীয়ে আত্মবলিদানেৰে স্বদেশ প্ৰেমৰ যি নিদৰ্শন তেখেতে দেখুৱাই থৈ গৈছে, মই ভাবোঁ আজিৰ সমাজেও তেখেতৰ সেই নিদৰ্শন আমি অনুকৰণ কৰা উচিত। অন্যহাতে সেই তেতিয়াৰ সময়তে নাৰী শক্তি গঠন কৰি ৰাজশাসন পৰিচালনা কৰা এই বীৰাংগনাগৰাকীয়ে নাৰী শক্তিৰ মাজত থকা সামৰ্থ্য, নাৰী শক্তিৰ মাজত থকা শক্তিৰ উমান দি আহিছে। গতিকে সংগঠিত ৰূপত নাৰী সমাজেও নিজৰ বিশ্বাসক মূলধন হিচাপে লৈ আমি যে যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পাৰোঁ, সেই তেনেধৰণৰ বাৰ্তা মহিয়সীগৰাকীয়ে দি থৈ যাবলৈ সক্ষম হৈছে। গতিকে মই আজি এনে এগৰাকী স্বদেশ প্ৰেমৰে তলবলাই থকা মহান মনীষীক স্মৰণ কৰিবলৈ পাই আমি অতি আনন্দিত হৈছোঁ। অসম চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানটি চুতীয়া জাতি সন্মিলন, চুতীয়া নাৰী সন্মিলন, চুতীয়া যুৱ ছাত্ৰ সন্মিলন, চুতীয়া ছাত্ৰ সন্থা আৰু গছপুৰীয়াবাসী ৰাইজে যি সহযোগিতা আগবঢ়ালে, মই সকলোকে অসম চৰকাৰৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু চুতীয়া সদৌ চুতীয়া জাতি সন্মিলন অসম, মহিলা সন্মিলন, যুৱ সন্মিলন আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত এই যি বীৰাংগনা সতী সাধনী 501তম মৃত্যু বাৰ্ষিক তিথি আজি ইয়াতে উদযাপন কৰা হ'ল। তাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া অংশগ্ৰহণ কৰিছেই। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি অসম চৰকাৰলৈ এটা দাবীও উত্থাপন কৰিব বিচাৰিছোঁ আজি পবিত্ৰ দিনাৰ পৰাই, যে যিগৰাকী ৰাণীয়ে আজিৰ পৰা 500 বছৰৰ আগতেই নাৰী এক সৈন্যবাহিনী গঠন কৰি পুৰুষ শত্ৰুৰ বিপক্ষে যুঁজ দিছিল। আৰু এটা কথা মনত ৰাখিব, সেই সময়তে কিন্তু বিধৱা বিবাহ প্ৰচলন হোৱা নাছিল বা সতীদাহ প্ৰথা হৈছিল, নাৰীৰ ওপৰত বিভিন্ন নিৰ্যাতন হৈছিল। আজিও বিভিন্ন নাৰী নিৰ্যাতনৰ বলি হৈ আছে বিভিন্ন নাৰী। আৰু সেই সময়ত আজি 500 বছৰ আগত কিন্তু এগৰাকী নাৰীয়ে শত্ৰুৰ বিপক্ষে, তাকো পুৰুষ শত্ৰুৰ বিপক্ষে যুঁজ দিছিল। গতিকে আমি ভাবোঁ যে নৱম বা দশম শ্ৰেণীৰ ছাত্ৰীসকলে নিজক এক কনফিডেন্স পাবৰ কাৰণে, নিজক এক আত্মশক্তি লাভ কৰিবৰ কাৰণে নাৰী সাধনীৰ এই যি পবিত্ৰ গাথা, তেওঁৰ যি পবিত্ৰ স্মৃতি, এই স্মৃতি এটি পাঠ অসম চৰকাৰে নিশ্চিতভাৱে ৰূপায়ণ কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে এই পাঠটি পঢ়ি যাতে নিজৰ যি শক্তি, আত্মশক্তি যাতে উপলব্ধি কৰিব পাৰে, এই কথা আমি অসমৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ।